নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানো হওক ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব দন্ত ধ ফ ভ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে ধনু ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে বৃহস্পতি ৰোগৰ স্থানস্থ হৈ আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যজনিত কিছুমান কমপ্লেইন থাকিব যেনেকুৱা আপোনাৰ লিভাৰ দুৰ্বল হোৱাৰ কাৰণে হজম শক্তিটো দুৰ্বল হৈছে এইখিনি সময়ছোৱাত গ্যাস্ট্ৰিকৰ প্ৰবলেম বহুত বেছি দেখা দিছে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱাত অলপ স্বাস্থ্যটো মেইনটেইন কৰিব পাৰিব লাগিব আপোনালোকৰ জন্মচক্ৰটো যদি মংগল গ্ৰহটোৰ স্থিতি যদি দুৰ্বল হয় সো বৰ্তমান সময়ছোৱাত উচ্চ ৰক্তচাপ বা আপোনালোকৰ লো প্ৰেছাৰ বা হাই প্ৰেছাৰ এনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰবলেমে দেখা দিব পাৰে কেতুৰ দৃষ্টি আপোনালোকৰ ৰোগৰ স্থানত আহিছে বৰ্তমান সময়ছোৱাত স্কিনজনিত ইস্যু বা এলাৰ্জিক কিছুমান এক্টিভিটি ৰিয়েকশ্যন আপোনালোকে দেখা দিব পাৰে কিছুমান বস্তু আপোনালোকৰ হজম নহ'ব পাৰে কিছুমান বস্তুৰ প্ৰতি আপোনালোকৰ খুব এলাৰ্জি আহিব পাৰে স্কিনৰ এলাৰ্জি আহিব পাৰে আপোনালোকৰ উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো ধনস্থানৰ মালিক হৈছে শনি গ্ৰহটো আপোনালোকৰ আছে ধনস্থানৰ মালিক হৈ স্বগৃহী হৈ পৰাক্ৰমৰ ঘৰত আছে সেভিংছ কৰিব লাগিলে প্ৰপাৰ্টি বনাব লাগিলে আপোনালোকে কষ্ট অধিক কৰিব লাগিব শুক্ৰ গ্ৰহটো ইনকামৰ ঘৰৰ মালিক হৈ আপোনালোকৰ তুংগী হৈ আছে চতুৰ্থ ঘৰত প্ৰপাৰ্টি বনোৱাৰ ক্ষেত্ৰত বা প্ৰপাৰ্টি ৰিলেটেড যিবিলাক আপোনালোকে সুখ বনাব বিচাৰি আছে সাপোজ আপোনালোকে গাড়ী এখন কিনিব বিচাৰিছে আপোনালোকে ঘৰ এটা বনাব বিচাৰিছে এইখিনি সময়ছোৱাত অলপ বাধা বিঘিনিৰ মাজেৰে ঘৰ বনাব পাৰিব আপোনালোকৰ ইনকাম বা প্ৰপাৰ্টিত আসলতে বৃদ্ধিৰ যোগ দেখা গৈছে ইনকামৰ ঘৰৰ মালিক তুংগী হৈ কিনে আপোনালোকৰ কৰ্মস্থানত দৃষ্টি দি আছে কৰ্মস্থানত আছে কেতুৰ স্থিতি সো আপোনালোকৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত অলপ অনিচ্ছা ভাৱ দেখা দিব আপোনালোকৰ কৰ্মস্থানৰ প্ৰতি অলপ অনীহা ভাৱ দেখা দিয়া গৈছে এইখিনি সময়ছোৱাত আপোনালোকৰ জন্মচক্ৰটো যদি দশম ঘৰত পাপক গ্ৰহ আছে তেতিয়াহ'লে অলপ বেছি প্ৰভাৱ বেছি কুপ্ৰভাৱ দেখা দিব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ জব চেঞ্জ হ'ব পাৰে এইখিনি সময়ছোৱাত চাকৰি এৰি দিয়া পৰ্যন্ত যাব পাৰে মংগল গ্ৰহটো ব্যৱসায়ৰ ঘৰত থাকি কৰ্মস্থানত দৃষ্টি দিয়াৰ কাৰণে শুক্ৰ গ্ৰহটো কৰ্মস্থানত দৃষ্টি দিয়াৰ কাৰণে আপোনালোকৰ কিছুমান ব্যৱসায় যেনেকুৱাকৈ ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হৈ আছে আপোনালোকে যদি ইনষ্ট্ৰুমেণ্টছ বা আপোনালোকৰ মেচিনাৰী ৰিলেটেড কিবা ব্যৱসায় কৰি আছে আপুনি এজ এ ডেন্টিষ্ট হিচাপে যদি প্ৰাইভেটলি আপুনি কিবা কাম কৰি আপুনি প্ৰাইভেটলি যদি প্ৰেক্টিছ কৰি আছে আপোনালোকে যদি জুই বা মেকানিক বা ইউটিউবাৰ হিচাপে যদি কাম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱা ভাল মংগল দুৰ্বল হৈ থকাৰ কাৰণে আপোনালোকে অলপ অধিক মেহনত কৰিব লাগিব সেইখিনি আপোনালোকে ধ্যান ৰাখিলে হ'ল শনি গ্ৰহটো আপোনালোকৰ ইয়াতে মাৰ্চলৈকে আছে মাৰ্চৰ 29 তাৰিখলৈকে আছে সো বৰ্তমান সময়ছোৱাত শনি গ্ৰহটো যিহেতু এইটো ঘৰৰ শেষ ভাগ পাইছে আপোনালোকৰ শনি গ্ৰহটোৰ দৃষ্টি বুদ্ধি স্থানতো আছে আপোনালোকৰ ভাগ্য স্থানতো আছে আগৰ পৰা পাই অহা কিছুমান নিগেটিভ থিংকিং এতিয়া আৰু আঁতৰি যাব ইমান চিন্তা কৰিবলগীয়া নাই এতিয়া জানো হওক আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্য স্থানৰ মালিক আছে আপোনালোকৰ ধনস্থানস্থ হয় 12 তাৰিখলৈকে 12 তাৰিখৰ পিছত ৰবি আহিব ইয়াতে আৰু ৰবিৰ ইয়াৰ পৰা দৃষ্টিও পৰিব ভাগ্য স্থানত শনি গ্ৰহটোক অস্তও কৰাব বৰ্তমান সময়ছোৱাত ভাগ্যৰ পৰা সাপোৰ্টৰ ক্ষেত্ৰত 12 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ কাৰণে বেছি ভাল দেখা গৈছে পিতা বা গুৰুজনৰ সৈতে অলপ মনৰ অমিল হ'ব পাৰে অলপ অন্যায়ত লিপ্ত হ'ব পাৰে এইখিনি সময়ছোৱাত এইটো মই মিনিংটো এইটো কৰিছোঁ যে আপোনালোকৰ এইখিনি সময়ছোৱাত পিতা বা গুৰুজনৰ সৈতে মতবিৰোধ হৈ কিছুমান ভুল ডিচিশ্যন লোৱা যাব পাৰে এইখিনি সময়ছোৱাত সাৱধান হ'ব ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বৰ এটা বহুত ভাল নহয় বৰ্তমান সময়ছোৱাত আপোনালোকৰ কম্পিটিশ্যনৰ ঘৰটো অৱশ্যে বহুত ভাল হৈ আছে আপুনি কিবা যদি পাব বিচাৰি আছে সাপোজ চাকৰি পাব বিচাৰি আছে সাৰ্ভিসৰ ক্ষেত্ৰত বহুত ভাল দেখা গৈছে ভাগ্যৰ সাপোৰ্ট পাব ভাগ্যৰ কাৰক বৃহস্পতি কম্পিটিশ্যনৰ ঘৰত গৈ পেলাই ইয়াতে খুব ষ্ট্ৰংলি প্লেসড হৈ আছে এতিয়া ইয়াতে দেখুৱাই দিছোঁ যে প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আপোনালোকৰ কাৰণে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো বৰ্তমান বিবাহৰ স্থানতে আছে লাভ মেৰেজৰ কাৰণে বহুত ভাল দেখা গৈছে এইখিনি সময়ছোৱা যথেষ্ট ভাল আপোনালোকৰ বিবাহৰ স্থানৰ মালিক হৈছে বুধ গ্ৰহটো আপোনালোকৰ ইয়াৰ পৰা অষ্টম ঘৰত গৈছে সব বৰ্তমান সময়ছোৱাত যদিও মিত্ৰ ৰাশিস্থ হৈ আছে 11 তাৰিখলৈকে বৰ বহুত এটা ভাল নহয় 11 তাৰিখৰ পিছৰ সময়ছোৱা বেছি ভাল ৰিজাল্ট পাব পাৰিব
সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰত ৰাহু আৰু শুক্ৰ গ্ৰহটো থকাৰ কাৰণে আপোনালোকে সুনাম অৰ্জন কৰিব পাৰিব। আপোনালোকে অলপ বেছি সময় দি পঢ়ক। আপোনালোকৰ যদি কিছুমান আৰ্টিষ্টিক ছাইডত যদি পঢ়ি আছে, সাপোজ ডান্সিং হওক বা আপোনালোকে ছিংগিং হওক, এনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই ভাল। আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিহেতু আপোনালোকৰ মংগল গ্ৰহটো এটা কেন্দ্ৰ অৱস্থ হৈ আছে, চ' এইটো কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ বনালে, চ' বৰ্তমান সময়ত উচ্চ শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট ভাল ৰিজাল্টে পাব পাৰিব। কম্পিটিটিভ এক্সাম পাছ কৰাৰ ক্ষেত্ৰত বিশেষ ভাল দেখা গৈছে। আজিৰ এই ভিডিঅ'টো ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।